ঘনে ঘনে সলনি হৈছে বিটিএডিৰ নিৰ্বাচনী সমীকৰণ। বিপিএফলৈ মুকলি সমৰ্থন এনডিএফবিৰ 3 গোটৰ। ভোটৰ নিৰ্দিষ্ট দিন ঠিক নহলেও বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ বিটিএডিৰ ৰাজনৈতিক দল সংগঠন। লকডাউনৰ মাজত অব্যাহত ৰাজনৈতিক কুচকাৱাজ। পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা এলাগি হৈছিল বিপিএফ, কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফক এইবাৰ সংগ দিবলৈ আগবাঢ়িছে শেহতীয়াকৈ ভংগ হোৱা এনডিএফবিৰ 3টা গোট। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফৰ সৈতে থাকিব এনডিএফবিৰ ধীৰেন বড়ো, বীৰ চাওৰাগ্ৰা, ৰজত দৈমাৰী গোট। সংবাদমেলত ঘোষণা কৰিলে এনডিএফবিৰ 3 গোট একত্ৰিত হৈ গঠন হোৱা পিপলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ নেতৃত্বই যে অহা বিটিচি পৰিষদখন আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দিবৰ নেতৃত্বাধীন চৰকাৰ বা বিপিএফ চৰকাৰটো হোৱাটো নিশ্চিত। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ বাবেই সংগঠনটোৰ এই সিদ্ধান্ত। উন্নতিৰ কাৰণে আজি আমি একেই সেইখিনি গ্ৰুপে আমাৰ বিপিএফ ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী গণেশ কছাৰী ডাঙৰীয়া দেৱক আমি কঠোৰভাৱে পূৰ্ণ সমৰ্থন আগবঢ়াই আমি তেখেতৰ লগত কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ। বিজেপিৰ ভেটি মজবুত সমষ্টিত বিপিএফে সমৰ্থন দিব নিৰ্দলীয়ক। নাগৰিজুলিত নিৰ্দলীয় প্ৰাৰ্থীলৈ সমৰ্থন বিপিএফৰ। বিজেপিয়ে বিপিএফক উৎখাত কৰিবলৈ যুগুতৰ ৰণকৌশল প্ৰতিহত কৰা পৰিকল্পনা হাগ্ৰামা মহিলাৰীৰ। বিজেপিয়ে আজি যেহেতু আমাক যে উৎখাত কৰাৰ কাৰণে যে কাম কৰি আছে, ইয়াৰ কাৰণে আমি নাগজুলি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন বালা বিশ্বাস ডাঙৰীয়াক আমি বিপিএফ দলৰ পৰা আমি ছাপোৰ্ট কৰিছোঁ। বিটিচিত এনেদৰে নিৰ্বাচনী কুচকাৱাজ অব্যাহত থকাৰ মাজতে বিপিএফৰ মূৰত ৰাম টাঙোন ৰাজ্যপালৰ। ৰাজ্যপালে উদঙাই দিলে বিটিচিৰ দুৰ্নীতি। সোমবাৰে কোকৰাঝাৰত বিটিএডিৰ বিগত দিনৰ দুৰ্নীতি সন্দৰ্ভত সৰব হ'ল ৰাজ্যপাল ডক্টৰ জগদীশ মুখী। বিগত দিনত বিটিএডিৰ পৰিষদসমূহত ভয়ংকৰ দুৰ্নীতি হোৱাৰ অভিযোগ ৰাজ্যপালৰ। বিশেষকৈ জব কাৰ্ডৰ ভয়ংকৰ দুৰ্নীতিৰ ক্ষুব্ধ ৰাজ্যপাল। বিগত সময়ত সংঘটিত দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ। बीसीडीसी के पास जितने भी जॉब कार्ड हैं अपने पोजीशन में लेकर के 1 सप्ताह के अंदर बेनिफिशियरी के हाथ में आ जाना चाहिए। जो उसका बेनिफिट लेने वाला है, जिसके नाम से जॉब कार्ड है, उसके हाथ में रहना चाहिए। जब उसके हाथ में कार्ड होगा तो मैं उम्मीद करता हूं करप्शन एकदम समाप्त हो जाएगा। मैं नहीं कह सकता आज की डेट में, किंतु बहुत बड़ी मात्रा तक समाप्त हो जाए। ये 1 सप्ताह का हमने टाइम दिया है। केवल বিপিএফৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কৰিয়ে ক্ষান্ত নাথাকি ৰাজ্যপালে ভংগ ঘোষণা কৰিলে ভিচিডিচি, পৌৰসভা, নগৰ সমিতি, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড। উল্লেখযোগ্য যে সকলো ঠিকে থাকিলে আগন্তুক 2 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব বিটিএডিৰ নিৰ্বাচন। তাৰ মাজত হঠাৎ এনেদৰে ৰাজ্যপালে বিপিএফৰ বিৰুদ্ধে গ্ৰহণ কৰিলে নমনীয় স্থিতি। ৰাজ্যপালৰ এই স্থিতিয়ে বিটিএডিৰ ৰাজনীতিত দিছে নেকি অন্য এক ইংগিত? সেয়া এতিয়া চৰ্চাৰ আন এক প্ৰসংগ বুলি বিবেচিত। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।